আজি 1 জুন আজি 1 জুনৰ পৰা সমগ্ৰ দেশতে কেইবাটাও আইনগত আৰু বিত্তীয়গত সংস্কাৰ কাৰ্যকৰী হ'ব যাৰ প্ৰত্যক্ষ প্ৰভাৱ গ্ৰাহকৰ জীৱনশৈলীৰ ওপৰত পৰিব। নমস্কাৰ, মই অদুত, আপুনি চাই আছে নিউজ এট আছাম। এই মুহূৰ্তত দিবলৈছো আন এক গুৰুত্বপূৰ্ণ খবৰ। 2025 চনৰ জুন মাহৰ পৰা নতুন নিয়ম আন গুৰুত্বপূৰ্ণ পৰিৱৰ্তনসমূহৰ ভিতৰত প্ৰতিমাহে 3টা বিনামূলীয়া লেনদেনৰ পাছত এটিএমৰ পৰা ধন উলিয়াওঁতে অতিৰিক্ত মাচুল কাৰ্যকৰীকৰণ অন্যতম। আৰু প্ৰতিটো লেনদেনৰ অতিৰিক্তৰ বাবে আপুনি 25 টকাকৈ ভৰিব লাগিব। আৰু 14 জুন পৰ্যন্ত আধাৰ কাৰ্ড আপডেট হ'ব বিনামূলীয়া আৰু তাৰ পাছত 50 টকা খৰচৰ প্ৰযোজ্য হ'ব এই নিয়মৰ ক্ষেত্ৰত। আৰু 1 জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ 19 কেজি বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য 24 টকা হ্ৰাস কৰে। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আজিৰ পৰা দেশজুৰি কাৰ্যকৰী হ'ব এইসমূহ নতুন নিয়ম আৰু ইয়াৰ ভিতৰত এটা লক্ষণীয় পৰিৱৰ্তন হ'ল 19 কেজি বাণিজ্যিক LPG চিলিণ্ডাৰৰ দাম 24 টকা হ্ৰাস পাইছে। ইয়াৰ উপৰিও ক্ৰেডিট কাৰ্ডৰ অসংখ্য নিয়ম আপডেট কৰা হৈছে। সবিশেষ লৈ আহিছোঁ এক বিশেষ প্ৰতিবেদনত। আজিৰ পৰা সলনি হ'ব বহু নিয়ম আৰু LPG দামৰ পৰা ক্ৰেডিট কাৰ্ডলৈ সলনি হ'ব। এটিএমৰ পৰা ধন ওলোৱাৰো নিয়ম সলনি হ'ল আৰু আজিৰ পৰা দেশজুৰি কাৰ্যকৰী হ'ব এইসমূহ নতুন নিয়ম। জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, যিহেতু আজিৰ পৰা সলনি হ'ব নিয়ম আৰু 19 কেজি বাণিজ্যিক LPG চিলিণ্ডাৰৰ খুচুৰা মূল্য এতিয়া 1723.50 টকা আৰু ইয়াৰ পূৰ্বে 1 এপ্ৰিলত বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য 41 টকাকৈ হ্ৰাস পাইছিল। আৰু LPG দামৰ পৰা ক্ৰেডিট কাৰ্ডলৈ সলনি হ'ব আৰু এটিএমৰ পৰা ধন উলিওৱাৰো নিয়ম। আজিৰ পৰা দেশজুৰি কাৰ্যকৰী হ'ব এইসমূহ নতুন নিয়ম আৰু আজি 1 জুন আৰু 1 জুনৰ পৰা সমগ্ৰ দেশতে কেইবাটাও আইনগত আৰু বিত্তীয় সংস্কাৰ কাৰ্যকৰী হ'ব যাৰ প্ৰত্যক্ষভাৱে গ্ৰাহকৰ জীৱনশৈলীৰ ওপৰত পৰিব নিৰ্ভৰ। আৰু ইয়াৰ ভিতৰত এটা লক্ষণীয় পৰিৱৰ্তন হ'ল 19 কেজি বাণিজ্যিক LPG চিলিণ্ডাৰৰ দাম 24 টকা হ্ৰাস পাইছে। আৰু যিহেতু এটা ভাল খবৰ, আজিৰ পৰা 24 টকাকৈ হ্ৰাস পাইছে LPG চিলিণ্ডাৰৰ দাম। আৰু ইয়াৰ উপৰিও ক্ৰেডিট কাৰ্ডৰ অসংখ্য নিয়ম আপডেট কৰা হৈছে। আৰু 2025 চনৰ জুন মাহৰ পৰা নতুন নিয়ম আৰু আন গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ ভিতৰত প্ৰতিমাহে 3টা বিনামূলীয়া লেনদেনৰ পাছত এটিএমৰ পৰা ধন উলিয়াওঁতে অতিৰিক্ত মাচুল কাৰ্যকৰীকৰণটো অন্যতম। আৰু প্ৰতিটো অতিৰিক্ত লেনদেনৰ বাবে 25 টকা। আৰু 14 জুন 2025 চনৰ 14 জুন পৰ্যন্ত আধাৰ কাৰ্ড আপডেট হ'ব বিনামূলীয়া আৰু তাৰ পাছত আপুনি আধাৰ কাৰ্ড আপডেট কৰিলে 50 টকাকৈ খৰচ প্ৰযোজ্য হ'ব। জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, যিহেতু আজিৰে পৰা সলনি হ'ব কিছু নিয়ম আৰু LPG দামৰ পৰা ক্ৰেডিট কাৰ্ডলৈ বহু নিয়ম সাল সলনি কৰা হৈছে আৰু এটিএমৰ পৰা ধন উলিওৱাৰ নিয়মো আজিৰে পৰা সলনি কৰা হৈছে আৰু আজিৰে পৰা দেশজুৰি কাৰ্যকৰী হ'ব এইসমূহ নতুন নিয়ম। 2025 চনৰ 14 জুন পৰ্যন্ত আধাৰ কাৰ্ড আপডেট হ'ব বিনামূলীয়া আৰু তাৰ পাছত অতিৰিক্ত 50 টকাকৈ খৰচ প্ৰযোজ্য হ'ব আধাৰ কাৰ্ড আপডেটৰ ক্ষেত্ৰত। আৰু ঠিক তেনেদৰে আৰু বহু নিয়ম সংযোজন কৰা হৈছে আজিৰে পৰা দেশজুৰি। LPGৰ দামৰ পৰা আৰম্ভ কৰি ক্ৰেডিট কাৰ্ডলৈ সলনি হৈছে আজিৰে পৰা বহু নিয়ম আৰু 1 জুনৰ পৰা সমগ্ৰ দেশতে কেইবাটাও আইনগত আৰু বিত্তীয় সংস্কাৰ কাৰ্যকৰী হ'ব আৰু যাৰ প্ৰভাৱ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে গ্ৰাহকৰ জীৱনশৈলীৰ ওপৰত পৰিব। আৰু শনিবাৰে তেল কোম্পানীয়ে 1 জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ 19 কেজি বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য 24 টকাকৈ হ্ৰাস কৰে। আৰু 19 কেজি বাণিজ্যিক LPG চিলিণ্ডাৰৰ খুচুৰা মূল্য এতিয়াৰ পৰা 1723.50 টকা আৰু ইয়াৰ পূৰ্বে 1 এপ্ৰিলত বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য 41 টকাকৈ হ্ৰাস পাইছিল। গোলকীয় খাৰুৱা তেলৰ হাৰ আৰু বজাৰৰ বিভিন্ন কাৰক বিবেচনা কৰি তেল কোম্পানীসমূহে নিয়মীয়াকৈ LPGৰ মূল্য সংশোধন কৰে। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, যিহেতু আজিৰে পৰা সলনি হ'ব বহু নিয়ম আৰু LPGৰ দামৰ পৰা আৰম্ভ কৰি ক্ৰেডিট কাৰ্ডলৈ সলনি হৈছে বহু নিয়ম আৰু এটিএমৰ পৰা ধন উলিওৱাৰো নিয়ম সাল সলনি কৰা হৈছে আৰু আজিৰে পৰা দেশজুৰি কাৰ্যকৰী হ'ব এইসমূহ নতুন নিয়ম।